ৱেলকাম টু মাই মিনি ব্লগ আৰু আজি মই আহিছোঁ এছাম এডভান্টেজ 2.0 ইয়াত আহিবলৈ বৰকৈ মন গৈ আছিলে লগতে মোৰ আজি এটা ইভেণ্টটো এটেণ্ড কৰিব আছিলে ইভেণ্টটো যিহেতু ৰাতিপুৱা আছিলে সেইকাৰণে আমি ৰাতিপুৱাই আহি পালোহি আৰু এতিয়া ডাইৰেক্ট আমি ইভেণ্টলৈকে গৈ আছোঁ আমি ধানচিৰি হল ন ধানচিৰি হল ইয়াছ উই আৰ গোইং ফৰ বেম্বু ছেশ্যনৰ কাৰণে মানে মই একো মেকআপ চেকআপ কৰি অহা নাই সেইকাৰণে মই কলা চচমা জোৰে পিন্ধি আছোঁ দিয়ক গাইজ আৰু মই কৰি চকু দেখাই পৰিছোঁ সেইটোৱে নেকি ইয়াতে আৰু 4টা হল আছিল কিন্তু আমাৰ হল যোনটোত আমাৰ মিটিংটো আছিলে সেইটো আছিলে ধানচিৰি হল ইভেণ্টটো আছিলে বেম্বু ট্ৰিৰ ওপৰত আৰু দেখিছেনে ইমান ধুনীয়াকৈ বুজাই দিছে লগতে এইবিলাক ঘৰ বাঁহেৰে তৈয়াৰ কৰি ওলাইছে অসমত আগৰ পৰাই বাঁহ বেতৰ কাম চলি আহিছে লগতে বাঁহ গছৰ খোৱা বস্তুকে ধৰি ঔষধি গুণো আছে আৰু বাঁহ গছৰ ওপৰত এতিয়া বহুখিনিয়ে ইনভেষ্টমেণ্ট কৰিলে আৰু এতিয়া ৰিফ্ৰেছমেণ্ট লৈ কেনে আমি অলপ বাহিৰলৈকে ওলাই আহিছোঁ নেক্সট ভিডিঅ'টোত কৈ আছোঁ মই এই লম্বা লাইনটো কিয় হয়